নমস্কাৰ, মোৰ নাম গলাইদিন মমিন আৰু আহিছে এটা নতুন ভিডিঅ' লৈ। আজি মই এটা নতুন ভিডিঅ' দেখাম। মানে কিয় মানে সেইটো বাৰে বাৰে মই ভিডিঅ'খিনি দেখুৱাইছোঁ, কিন্তু মানে যিটো মই আপোনালোকে দেখুৱাম মানুহকেইটা আহিছে যিটো মোৰ লগতে মোৰ বন্ধু মাৰাক আছে, তেওঁলোকে মাৰাক ফাৰ্মিং চেনেল, তেখেতৰ চেনেল আছে। আমি কি বস্তুখিনি লগাইছোঁ বা কেনেকৈ দেখিছোঁ মানুহ কিটো এক্সপ্লেইন কৰিছে সেইবোৰ আপোনালোকে চাবা। কণ্টিনিউ কৰি যাম মই ভিডিঅ'খিনি। আপোনাৰ নামটো কওক। মোৰ নাম হৈছে দিলীপ বড়ো। এইটো ঠাইটো নামপথাৰ। বৰ্তমান এই ফাৰ্ষ্ট টাইম আপুনি আহিছিলে? ফাৰ্ষ্ট এই তাৰমানে ফিলিনাটো আৰু এইটো চাব এই কি বুলি কয় এইটো চকলেট গছটো কেনেকৈ কি নাৰ্চাৰীটো আপোনাৰ পৰা চাব পাইছোঁ, জানিব পাইছোঁ। ঠিক আছে দাদা, আপোনাৰ নামটো? মোৰ নাম বালেম গোসাই। মই টংলাত ঘৰ। টংলা। অঁ, আপুনি ফাৰ্ষ্ট আহিছোঁ। কেনেকুৱা লাগিলে? ভাল লাগিছে। আপোনাৰ নামটো? ওচৰৰ মানুহ হয়, দুইবাৰমান আহিছে। আগতে এবাৰ আহিছোঁ মই, আজি ছেকেণ্ড। ভাল লাগিছে। ইয়াৰ প্ৰডাকশ্যনটো কেনেকুৱা বিষয়ে যদি কওঁ, আমি কাকো মানে নকওঁ যে সেইটো বহুত নাৰ্চাৰী আছে ইয়াতে। তো এনি নাৰ্চাৰী বুলি আমাৰ আছে। মোৰ ফাৰ্ষ্ট ভিডিঅ' চালে মানে নৰ্থ ইষ্ট ভেনিলা হাব এণ্ড ট্ৰেইনিং চেণ্টাৰ বুলি পাব। এতিয়া চাইছে পাইছে না? ইয়াৰ বাহিৰে যদি কিছুমানে ক'ব মানে দুইজনৰ ভিতৰত কোনোবাই যদি কয় আপুনি পুলি লওক, প্ৰডাকশ্যন আমি ল'ম, কোৱা কাৰো ক্ষমতা নাই। মই কওঁ সেইটো আপোনালোকে পুলি লওক, আমি বস্তুখিনি কিনিম। ইয়াতে কোনো কাৰো ক্ষমতা হোৱা নাই। এতিয়া মই এতিয়া খোলা ভাৱে কৈ আছোঁ, ধৰক আমাৰ অসমত আমাৰ এটা সংগঠন হৈছে অল অসম ভেনিলা ইনষ্টিটিউট। এইটো সংস্থা এইটো নতুন কৰি খুলিছে, 2023 আৰম্ভণি হৈছে। এতিয়া মানে যদি চাই তাত মানে 1000ৰ ওপৰ মানুহ মেম্বাৰ হৈ আছে। তেতিয়া আৰম্ভণি এতিয়া যি বস্তু মানে আৰম্ভণিত কষ্ট হ'ব বা সেইটোৰ ফেলাৰ বুলি নকওঁ। যদি আমি যেনিবা সৰুতে মানে পঢ়িছোঁ উঠিছোঁ তেনেকুৱা হ'ব পাৰে, অলপ কষ্ট হ'ব পাৰে। কিন্তু মানে মাৰ্কেটৰ বিষয়ত বুলি কয় যদি মানে আমি প্ৰায় ভিডিঅ'ত চাব পাৰে আপোনালোকে 2500 বা কাঁচাটো 2500 বা তেনেকুৱা 2000 বা 2500 কেঁচা বুলি কৈছে। কিন্তু এইটো মই নকওঁ আপোনালোকক মানে এটা ফিক্স নাথাকে মাৰ্কেটত। এইটো মাৰ্কেট হিচাপত মানে ডিপেণ্ড কৰে। আমাৰ ইণ্ডিয়াৰ ৰেটটো হয়, কৰ্ণাটকাত হয়। কৰ্ণাটকাত যদি কি ৰেট পাব সেইটো হিচাপত ৰেটটো হৈ যাব। চব বস্তুটো মানে ধৰক এতিয়া এনে কওঁ, যদি আমাৰ যদি চাং খেতিয়কে আজিৰ তাৰিখত মানে কোনো এটা বস্তুটো মানে আমি 1000 লাগি পোৱা নাই। মই মানুহক মানে লোভ দেখুৱাটো ভাল কথা নহ'ব। যদি আপোনাৰ মানুহক কৈ দিম যে মই 25,000 পাব মানে কেজিত বুলি, তেনেকুৱা সেইটো এতিয়া মানে বৰ্তমান 25,000 নহয়, সেইটো নেচাৰেলি 14,000 কিমান আছে। কিন্তু মানে সেইটোৱে কওঁ মানে যথেষ্ট আমাৰ কাৰণে। সেইটো 10,000 যদি পায় শুকানটো বা কাঁচাটো যদি 1000ও পায়, সেই যথেষ্ট। মাৰ্কেট বিষয় বুলি কৈ আমি কওঁ মানে আজিৰ তাৰিখত লাগি মাৰ্কেটটো আছে। কিন্তু মানে তাৰ দামটো সিদ্ধান্ত কৰে মানে ডিচেম্বৰ 15 তাৰিখ মানত মানে দামটো ৰেটটো মানে ডিক্লেয়াৰ কৰিব। বাঢ়ে বা কমে মানে যোৱা বছৰ তাৰ আগত বছৰটো মানে ৰেটটো আছিল মানে কৰ্ণাটকা ৰেটত আছিল মানে 1500 আছিল। এই বছৰ কমিছে কিয় মানে আমাৰ সেইফালে মানে যুদ্ধ হৈ আছে, ৰাছিয়াৰ সৈতে যুদ্ধ হৈ আছে বা এতিয়া ইউক্ৰেইন যুদ্ধ হৈ আছে। তাৰ মানে যেনিবা শ্বিপটো মানে বন্ধ কৰি দিছে কিবা যোৱাৰ কাৰণে তেনেকুৱা। ইয়াৰ কাৰণে বস্তুটো অলপ দামটো 19-20 হ'ব পাৰে। কিন্তু মানে মাৰ্কেটটো বুলি আপোনালোকে কওঁ, মই এইটো আজিৰ তাৰিখত আজি মই লৈছোঁ বুলি আপোনালোকে পুলি লওক, মই ল'ম বুলি তেনেকুৱা নহ'ব। এদিন কি জানি এই বস্তুটো আমি নাপাব, ময়ো নাপাব নিয়াৰ কাৰণে তেনেকুৱা হ'ব পাৰে। অলপ আগত তাৰমানে কোনে কৈছে ৰবট লৈছে বুলি কৈছে, দাদা আছিল আপুনি কৈছে না? আপোনাৰ ৰবটটো কিমান বুলি লৈছে বুলি কৈছে? 210 টাকা। 210 কাঁচাটো আগতে কিমান প্ৰথম লগাতে কিমান আছিল আপোনাৰ? প্ৰথম লগাটো 50 টাকা আছিল, 60 টাকা মাৰ্কেট নাছিল না? মাৰ্কেট নাছিল তেতিয়া। এতিয়া মানে বাইক লৈ আহে আগত মোক দিবি বুলি কয়। যদি আমাৰ পাৰ্মানেণ্ট যদি লয় মানে 110 টাকা, সি ল'ব 115 টাকা বা 12 টাকা লয় ঘৰত যায়। এইটো যদি চাং নৰ্থ ইষ্টত এতিয়া কেৰেলাৰ পৰা প্ৰথম এইটো লাভাৰো আহিছিল, প্ৰথম আহিছিল। এইটো দ্বিতীয় বস্তু হয় মানে ভেনিলা কেৰেলাৰ পৰা আহিছিল। এইটো বস্তু মাৰ্কেট নাছিল। এতিয়া যদি যেনেকৈ আমাৰ সেইটো গোটেইখিনি
আমাৰ ইয়াতেও এছ'চিয়েশ্যন এটা খুলিলে মানে ভেনিলা সংস্থা আছে মানে এইটো গাঁৱৰ পৰা আৰম্ভণি হৈছে গোৱালপাৰা ডিষ্ট্ৰিক্টটো ভেনিলাৰ যদি বিষয় কওঁ একদম খোলা কৈ আছে মই মোৰ ভিডিঅ' মানে মই আগত সংসদত কাম কৰিছিলোঁ এই বস্তুটো মানে খানি ধনী যেনিবা সেইটো ৰজাৰ বংশটো মানে মুকলি ভাৱে কৰা নাই মানে সেইটো বস্তুটো কিয় ধনী মানে ধনী হৈ যাক মানে দুখীয়া থাক মানে মানুহক নকয় আৰু মুকলিভাৱে কোৱা নাছিল কিন্তু মই সেইটো চাইছোঁ মানে এই বস্তুটো যদি লগাই মই এতিয়া সংসদত কাম কৰি ধৰক মানে মই চাকৰিৰ কাৰণে বিষয় মানে মই গভৰ্ণমেণ্টক প্ৰেছাৰ কেইজন মানে পাব নিবনুৱা কেইজনে উন্নতি হ'ব বা স্বাৱলম্বী কিমান হ'ব যদি এইটো বস্তুটো মানে প্ৰথম বস্তু মই চাইছোঁ মানে শ্বৰ্ট টাইমত মানে এটা মানে অলপ মানুহে উন্নতি হ'ব পাৰে ইয়াৰ কাৰণে মানে সেই বস্তুটো মানে মই একেবাৰে আন্দোলন চলাই আছোঁ আজি তাৰিখলৈকে মই কৰি আছোঁ তেনেকুৱা কৰি নৰ্থ ইষ্টৰ ভাইৰেলটো মোৰ যোগেদি হৈছে এতিয়া গোৱালপাৰা ডিষ্ট্ৰিক্টত মানে একেবাৰে এছ.টি.ইউ কেইটা আহি গৈছে এতিয়া চেণ্ট্ৰেল লেভেললৈ পাই গৈছে ধৰক এই বস্তু আপুনি চাবলৈ পাইছোঁ যিটো গভৰ্ণমেণ্ট চাইড এতিয়া দিয়া হ'ল তেনেকুৱা এদিন নিশ্চয় হ'ব মানে মাত্ৰ সেইটো গোৱালপাৰা ডিষ্ট্ৰিক্ট পাব তেনেকুৱা নহয় মানে বস্তুটো থাকিব লাগিব প্ৰায় মানে যিকোনো এটা ষ্টেট বা ডিষ্ট্ৰিক্টত যদি প্ৰায় মানে তেওঁলোকে কোৱা মানে 500 ঘৰ যদি হয় তেতিয়া মানে অলৰেডি মানে সেইটো এটা ফেচিলিটি দিয়া যায় যেনেকৈ আছে আপোনাৰ ডিষ্ট্ৰিক্টত পাই যাব এইটো কিন্তু আপুনি অকলে লগাই পেলাই অলপ বেছি পৰিমাণ লগাব লাগিব 500 মান থাকিব লাগিব আপোনাৰ বা 4 বিঘা মাটি থাকিব লাগিব তেতিয়াহ'লে আপুনি এপ্লাই কৰি ল'লে সেইটো পাইপ চাইপ আপুনি মেচিন আপোনাক গভৰ্ণমেণ্ট দি দিব মানে এইটো চিষ্টেমটো এনেকুৱা ধৰণৰ যেনিবা এটা ছ'চাইটি ছ'চাইটি ধৰ ছ'চাইটি যেনিবা আমি এজনেতো নৰব 10জনে কৰিব 10জনে এটা ছ'চাইটি হ'ব ঠিক তেনেকুৱা ধৰণৰ কৰিব লাগিব অকলে আৰু কিমান আমি 10জন বা এটা ছ'চাইটি হ'লো 10জন মই নিলোঁ 50টা তেওঁ নিলোঁ 50টা 10জনক 50টা কিমান হ'ল ঠিক এনেকৈ কৰিব লাগিব বস্তুটো তেনেকুৱা অসমত এতিয়ালৈকে মাৰ্কেট কোনো কৰা নাই মানে বস্তুখিনি বেচাব কিনা হোৱাৰ কাৰণে ফল থাকিব লাগিব ন ইয়াৰ কাৰণে মানে বস্তুখিনি মানে এটা জেগাত যোৱা বছৰ এটা জেগাত মই কওঁ মানে ক'ত আছে অসমত এটা তিনিচুকীয়াত আছে বিশ্বজিৎ সিং তেখেতৰ নাম আৰু এটা চিতিয়া কিবা আছে তেখেতৰ নাম ঘৰ আছে এতিয়া 2 নম্বৰতে যদি ইয়াতে বাক্সা বড়োলেণ্ডত এটা আছে মানে যোৱা বছৰ তেখেতে প্ৰায় মানে 3 কেজিমান পাইছে আৰু এতিয়া মানে গোৱালপাৰাত এটা আছে মানে এইটো সোণমাৰীত আছে তেখেতে কমচে কম তেখেতে অলপ যোৱা বছৰ আৰম্ভণি হৈছে এতিয়া ধৰক মানে অসমতো যদি কয় যদি এতিয়ালৈকে মাৰ্কেটটো হোৱা নাই কিন্তু মেঘালয়তো 20 বছৰ আগৰ পৰা আছে 2003ৰ পৰা আৰম্ভ হৈছে বস্তুটো এইখিনি মেঘালয়ত লৈ নাই অসম এইটোতো মানে এইটো ৰাস্তা সেইবুলি মানে কিবা আছে এইটোতো অসমত পৰিছে এইটো গোৱালপাৰা পৰিছে মোৰ ঘৰটো মানে মেঘালয়ত আছে এইটো অলপ আগত যালে মানে আপুনি চাব পাৰে এটা ৰাস্তাত মানে ৰাইট চাইডত পাব মানে এইটো ইলেক্ট্ৰিক পষ্টটো মানে এটা মেঘালয় অসমৰ মাজত আমি যাব লাগিব মানে এই বস্তুটো আমি যেতিয়া কৰিম তাৰমানে ইয়াৰ প্ৰডাক্টটো আমি ভৰাব লাগিব সেইটো কথা ধৰক মানে বস্তুটোখিনি যিখিনি বেপাৰী ধৰক মানে মই লওঁ বুলি কয় যদি আপোনাক কৈছে যদি আপোনাৰ ঘৰত তিনিচুকীয়া ধৰক বা আপোনাৰ মঙলদৈ ধৰক মঙলদৈ যাবলৈ হ'লে মই জালুকবাৰীৰ পিছত যাব লাগিব এইটো তাৰ হৈ পেলাই সেই মঙলদৈ মানে বাইহাট হৈ পেলাই মঙলদৈ যাব লাগিব যদি মানে মই আপোনাৰ ঘৰত 1 কেজি মাত্ৰ আছে ধৰক মোৰ খৰচ হ'ব তাতে 2000 টকা লাভ থাকিলে 500 টকা মই নাযাম কিন্তু ইয়াৰ কাৰণে মানে তেখেতে কোৱা মতে আমি এটা সংগঠন হিচাপত মানে যিকোনো ভিত্তি কৰি মানে এটা পৰিমাণ থাকিব লাগিব মানে যেনে বেপাৰী যাই ঢুকাই পায় তাতে কেনেকুৱা হ'ব লাগিব মানে প্ৰডাক্টটো আমি ভৰাব লাগিব ইয়াৰ মানে অসমত হ'ব আমাৰ ওচৰত এতিয়া আৰু এজন মানুহে বড়ো মানুহ এজনে সি কিজানি 4 বিঘামান মাটি এতিয়া এই আৰ্ট ফিলিং কৰি আছে কিন্তু গোটেই লগাব এইবিলাক মই এতিয়া আমি এটা এইটো কথাটো কওঁ আৰম্ভণি মানে মই কৈছোঁ কথাটো মানে সেইটো যিকোনো ব্যক্তি লগাব লাগে লগাক বস্তুখিনি মাৰ্কেটটো অট'মেটিক আহি যাব ধৰক তেনেকুৱা আমি সেইটোতো মাৰ্কেটটো আগত কোৱাৰ নিচিনা ৰবৰৰ মাৰ্কেট নাছিল এতিয়া তামোলৰ মাৰ্কেট অলপ সময়তো নাছিল আমি চাওক এইটো তামোল বস্তু তামোলটো মানুহ মানে ভাতৰ দৰে নাখায় টকৰ কৰি খায় তথাপি ইমান বস্তু ক'ত যাই মানে শেষ হয় কিন্তু এইটো ভেনিলা বস্তুটো গোটেই বিশ্বত লাগে বেলেগে ফৰেন মানুহকেইটা সেইটো কেক বা কিবা বনাই বহুত বনাব দেখা পাইছোঁ কিন্তু মানে আমাক মানে কফি এইটো নামি গ'ল না এইটো নামি গ'লে এতিয়া এইটো ইয়াত বান্ধি দিব লাগে আপুনি বান্ধি দিয়া নাই এইটো নমাই দিব তাৰপিছতে সেইটো মাটিত ইমান যাব লাগিব তলত যাব লাগিব
এইটো ধৰক কিমান লাগি যাব হা এতিয়া ধৰক এইটোতো এতিয়াতো বান্ধিব হ'লে ইমান যাই উল্টা হয়তো এইটো ধৰক মানে আৰু লম্বা হ'ব তেনেকুৱা হ'ব লাগিব তেতিয়া বান্ধি যাব এনেকে যদি দিওঁ দীঘলকে তেনেকুৱা দিব পাৰে কিন্তু আনি কিনে এনেকে দীঘলকে যদি আমি বান্ধি দিওঁ তেতিয়াহ'লে থাকি যাব থাকিব আকৌ ইয়াতে ঘূৰাই দিব লাগিলে মানে এইটো আকৌ অট'মেটিক ঘূৰি আহিব তেতিয়া বান্ধি দিব এতিয়া মানে অলপমান কম হৈ আছে তেনেকুৱা ভাঙি যাব পাৰি ভাঙিব পাৰে এই যিটো কুকুৰা প্লেনটো ইয়াৰ মাজে মাজে দিব পাৰে কাৰোবাক যদি ভেনিলা ফুলি লাগে এই বস্তু এতিয়া আমাৰ লগত ষ্টকত আছে তেনেকুৱা লম্বা বেছি পৰিমাণত নাই তেনেকুৱা অলপ আছে কাৰোবাক লাগে যদি তেনেকুৱা 100 মান আছে বা তেনেকুৱা লাগে যদি আপোনালোকে ফোন মাৰিলে হ'ল আৰু সেইটো এড কোৱালিটিত পাব মোৰ ভিডিঅ' চোৱাৰ কাৰণে আপোনাক